যোৰহাট পটিয়া গাঁৱৰ চিকাৰী চুকৰ ১১০ বছৰীয়া চিন্তাপ্ৰভা শইকীয়া আইতা। এতিয়াও আইতাই সলসলীয়াকৈ চশমা নোলোৱাকৈ খবৰ কাগজ পঢ়িব পাৰে। অতীতত সুঁৱৰি ক'লে মহামানৱ মহাত্মা গান্ধীক ফুলৰ মালা পিন্ধোৱা কিছু স্মৃতিৰ কথা আমাৰ কেমেৰাৰ সন্মুখত চিন্তাপ্ৰভা শইকীয়া আইতাই বৰ্ণনা কৰি গ'ল। এশ ১০ বছৰ বয়সতো চিন্তাপ্ৰভা শইকীয়া আইতাৰ মুখত হাঁহি। পুত্ৰ বোৱাৰী নাতি নাতিনী এটা বৃহৎ পৰিয়ালৰ সৈতে একেলগে আনন্দৰে পাৰ কৰিছে দিন। ৩০ আগষ্টত পোহৰ লাইব্ৰেৰীৰ ৬ষ্ঠ বৰ্ষপূৰ্তি প্ৰাক্ষণত মুখ্য সম্পাদক অমৰ বৰুৱাই ল'লে চিন্তাপ্ৰভা শইকীয়া আইতাৰ আশীৰ্বাদ। আমাৰ তৰফৰ পৰা আইতাৰ সুস্বাস্থ্যৰ কামনা কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট, পোহৰ লাইব্ৰেৰীত। চাকৰি কৰিছিলোঁ, অৱসৰ লৈ আহিলোঁ ১৮ চনত। মাক আজীৱন মানে শুশ্ৰূষা কৰি আছোঁ আৰু আপোনালোকৰ আশীৰ্বাদত ভালে আছে। এতিয়া মই নিজে ভাগ্যৱান বুলিয়ে ভাবিছোঁ আৰু মানে মোৰ পৰিয়ালে আমি সকলোৱে মাক চাই আছোঁ ভালকৈ, আৰু এনেকৈ থাকক যাতে ভগৱানৰ ওচৰত সেইটোৱে প্ৰাৰ্থনা কৰোঁ। অকণমান চব গুণেই মোৰ ভাল লাগে। সোনকালে উঠিবলৈ কয়, স্কুল যাবলৈ কয়, তাৰপিছত ভাল ভাল কথাবোৰেই শিকায় আৰু মায়ে চশমা নোহোৱাকৈ পেপাৰ পঢ়ে। তেখেতে হেৰি আপোনাৰ মুক্তিযোদ্ধাৰ তিলেশ্বৰ বৰদলৈ, দেৱেশ্বৰ দলৈ তেখেতৰ ভাল বন্ধু আছিল। এই মোহন চন্দ্ৰ বৰা যে মুক্তিযোদ্ধাৰো আমি স্মৃতি তৰণখন বনাইছোঁ, তেখেতৰ মানে প্ৰচেষ্টাতে বনাইছোঁ। একো দিয়াও নাই, আমি তেওঁলোকৰ পৰিয়ালবোৰ লোৱা নাই। মায়ে মানে এই জিলা পৰিষদৰ সভাপতি ৰাণা গোস্বামীক লগত লৈ, প্ৰভাত কলিতাক লগত লৈ বনাইছে। মাৰ প্ৰচেষ্টাতে হৈছে মানে। এই যে আপোনালোকে দেখি আহিলে মোহন চন্দ্ৰ বৰা স্মৃতি তৰণখন, সেইখন মায়ে যিখিনি ভাল পায় সেইখিনি। এতিয়া মায়ে খোৱাটো খুব কম, গাখীৰ খায়, অকণমান গাখীৰ খায়, গাখীৰত ভাত খায়, বাকী এনে অন্য মাছ মাংস মায়ে চব দেউতা ঢুকোৱাৰ পিছতে খোৱা। তেখেতে মানে ৯টা মান বজাত খুৱায়, তাৰ আগতেও কেতিয়াবা শুই থাকে। এতিয়া মাজতে খুব বেছি অসুখ হৈ গৈছিল, আমি সকলোৱে মানে আশা এৰিয়ে দিছিলোঁ, কিন্তু ভগৱানৰ আশীৰ্বাদত তেখেতে আকৌ সুস্থ হৈ উঠিছে, আমাৰ মাজতে আছে। আৰু মোৰ পৰিবাৰ আছে, এয়া মোৰ পৰিবাৰ এয়া আহিছে। মোৰ 2টা ল'ৰা, এজনী ছোৱালী, আপোনালোকে লগতে লৈ আহিছে। সেয়া আৰু তাই বহুত যত্ন লয়। নাই, তেওঁ মুক্তিযোদ্ধাৰ নাছিলে, কিন্তু মুক্তিযোদ্ধাসকলৰ বন্ধু আছিলে তেওঁ।